কঁকাল বিষৰ কাৰণে অহাত আমি অলপ দেৰি লাহোৱালত ৰ'লোঁ। লাহোৱালত কি হ'ল, জ্বৰ আৰু আপোনাৰ বুকু বিষ উঠিলে। তাৰপিছত লগে লগে মোক ইয়াত আনি সোমোৱাই দিলে মানে। ক'লে যে স্বাস্থ্য তেনেকৈ কাৰ্ডিঅ'লৈ যাব পাৰে, যিহেতু বুকু বিষ মানে, আৰু টেনশ্যন ল'বলগীয়া একো কথাই নাই মানে। মোৰ নাম শ্ৰী ৰঘু কুমাৰ, মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। এইটো ৰাস্তাত আহি মই লাহোৱালত সোমাইছিলোঁ। লাহোৱালত সোমাই তাতে মানে মোৰ বুকু বিষ উঠি গ'ল এতিয়া, যোৱা 8 তাৰিখে প্ৰায় 4টামান বজাত। তাৰপিছত লগে লগে মোক ইয়াত আনি সোমোৱাই দিলে মানে ইমাৰ্জেঞ্চিত। তাৰপিছত ডক্টৰে চাই মেলি কৈছে তোমাৰ 2-4টা ব্লক হৈ আছে, সেইকেইটা উলিয়াই দিলেহে তুমি আৰাম পাবা। সেই তেতিয়াৰ পৰাই চিকিৎসাবোৰ চলিয়ে আছে এতিয়ালৈ। আৰু বৰ্তমান এতিয়াতো আগতকৈ বহুত আৰাম আছে। ডক্টৰ আৰু হস্পিটেলৰ যিখিনি কৰ্মকৰ্তা আছে সবেইতো ঠিকেই আছে, কাকনো বেয়া বুলি ক'ব পাৰি। আমি ডিব্ৰুগড় স্বাস্থ্য হস্পিটেলৰ ডক্টৰ আৰু নাৰ্ছ বিভাগৰ আৰু যিখিনি কৰ্মকৰ্তা আছে, মই মোৰ ফালৰ পৰা গোটেইখিনিকে ধন্যবাদ কৰিছোঁ। নমস্কাৰ, মোৰ নাম ৰাহুল কুমাৰ। মোৰ ঘৰ হয় চৰাইদেউ জিলা। বৰ্তমান এজন পেচেণ্ট আছে মোৰ দেউতাক। আমি 8 তাৰিখে ডিব্ৰুগড়লৈ আহিছিলোঁ দেউতাৰ কঁকাল বিষৰ কাৰণে অহাত আমি অলপ দেৰি লাহোৱালত ৰ'লোঁ। লাহোৱালত কি হ'ল, জ্বৰ আৰু আপোনাৰ বুকু বিষ উঠিলে। তো তৎকালীনভাৱে আমি তাৰ পৰা তেওঁক মানে লৈ আনি মেডিকেল নিম বুলি ভাবিছিলোঁ। তাৰপিছত দাদা এজনক সুধি মানে ক'লে যে স্বাস্থ্য তেনেকৈ কাৰ্ডিঅ'লৈ যাব পাৰে, যিহেতু বুকু বিষ মানে হাৰ্টৰ হেৰি হ'ব পাৰে বুলি ক'লে। তো ইয়াত আনিলোঁ। ছাৰে সেইদিনা ইমাৰ্জেঞ্চিত এডমিট কৰিলে, ICUত লগালগ ভৰালে। সেইদিনা ৰাতিয়েই এনজিঅ'গ্ৰাফি কৰিলে, ব্লকেজখিনি চালে, টেষ্ট কৰি মেলি 3 দিনমান পিছত এনজিঅ'প্লাষ্টি কৰি ষ্টেণ্ট বহালে। তেওঁ আগতকৈ তেওঁ বহুত পৰিমাণে মানে আৰাম পাইছে আৰু 2000 ছাৰে বুজালে, গোটেইখিনি ভালকৈ বুজাই দিছে। এতিয়া কোনটো কৰিব পাৰিম, কোনটো নোৱাৰিম, আৰু টেনশ্যন ল'বলগীয়া একো কথাই নাই মানে। মোৰ দেউতাক এটা নতুন জীৱন দিয়াৰ কাৰণে ডক্টৰ ৰেজাবৰ ছাৰক আৰু স্বাস্থ্য হস্পিটেলক অশেষ ধন্যবাদ থাকে।